শর্মা হাই 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 হিমন্ত বিশ্ব শর্মা হাই 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 আমসু জিন্দাবাদ 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 জিনার হদাকারী হিমন্ত বিশ্ব শর্মা হাই 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 জিনার হদাকারী হিমন্ত বিশ্ব শর্মা মুর্দাবাদ 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 বিজেপি হাই 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 নরেন্দ্র মোদি হাই 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 হিমন্ত বিশ্ব শর্মা হাই 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 আমসু জিন্দাবাদ 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 আমসু long live আমসু জিন্দাবাদ 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 জিনার হদাকারী হিমন্ত বিশ্ব শর্মা মুর্দাবাদ 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 জিনার হদাকারী হিমন্ত বিশ্ব শর্মা মুর্দাবাদ 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 মুখ্যমন্ত্ৰী ঘৃণাৰ সদাগৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতিমূৰ্তি দাহ কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ মহামান্য সভাপতি মহোদয়ৰ নিৰ্দেশ মৰ্মে আমি সমগ্ৰ অসমৰ লগতে আমি গোৱালপাৰা জিলা আমচুৱেও আজি নৱাগত শিমলুতলা আঞ্চলিক সমিতিৰ উদ্যোগত নৱাগত শিমলুতলা আঞ্চলিকত আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতিমূৰ্তি দাহ কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। আজিৰ আমাৰ যি প্ৰতিমূৰ্তি দাহ কাৰ্যসূচী গ্ৰহণৰ যি উদ্দেশ্য আৰু লক্ষ্য সেয়া হ'ল যোৱাকালি বিজেপিৰ অসম প্ৰদেশৰ যি ফেচবুক একাউণ্ট আছে তাৰ পৰা এটা ভিডিঅ' পাব্লিছ হৈছিল, আপোনালোক সকলোৱে অৱগত। আৰু সেই ভিডিঅ'টোত অসমৰ ঘৃণাৰ সদাগৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা ভিডিঅ'ত তেওঁ পইণ্ট ব্লেংক ৰেঞ্জৰ পৰা দুগৰাকী সংখ্যালঘু ব্যক্তিক তেওঁ বন্দুকেৰে শ্বুট কৰি আছে, গুলি কৰি আছে। গতিকে তেওঁ এই ভিডিঅ'ৰ দ্বাৰা আচলতে কি বুজাব বিচাৰিছে? আচলতে তেওঁ এই ভিডিঅ'ৰ দ্বাৰা এইটোৱে বুজাব বিচাৰিছে নেকি যে অসমৰ সংখ্যালঘু মুছলমানসকলক আজিৰ তাৰিখত বিজেপিয়ে বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতা পালি নেতাই তেওঁৰ লগত থাকে তেওঁলোকে গুলীয়াই হত্যা কৰিব লাগে। আজি গোটেই অসম জুৰি তেওঁ ঘৃণাৰ পৰিৱেশ এটা সৃষ্টি কৰিব বিচাৰিছে। বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ভাতৃঘাতী সংঘৰ্ষ তেওঁ লগাব বিচাৰিছে। আজি এই বিষয়টোলৈ আমচুৱে আজি গোটেই অসম জুৰি যি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে, ইয়াৰ লগে লগে আজি আমি দেখিবলৈ পাইছোঁ সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন নেশ্যনেল মিডিয়াৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো এই বিষয়টো চৰ্চা হৈছে। গতিকে আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি গোৱালপাৰা জিলা আমচুৱে আমি দাবী উত্থাপন কৰিছোঁ যে ঘৃণাৰ সদাগৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্ততে তেওঁ নিজৰ পদৰ পৰা পদত্যাগ কৰিব লাগে। কাৰণ এগৰাকী মুখ্যমন্ত্ৰী তেওঁ সংবিধানৰ শপত খাই তেওঁ মুখ্যমন্ত্ৰী আসন অলংকৃত কৰিছে, কিন্তু সাংবিধানিকভাৱে নিৰ্বাচিত এগৰাকী মুখ্যমন্ত্ৰীয়ে সমাজত যি ধৰণে ভাতৃঘাতী সংঘৰ্ষ লগাবলৈ চেষ্টা কৰি আছে, এয়া নিতান্তই দুৰ্ভাগ্যজনক, এয়া নিতান্তই গৰিহণাযোগ্য। আমি আজিৰ এই কাৰ্যসূচীৰ জৰিয়তে পুনৰবাৰ আমি কেন্দ্ৰীয় চৰকাৰ বা আমি সমগ্ৰ যি প্ৰগতিশীল মানুহ আছে তেওঁলোককো আমি দাবী জনাইছোঁ আপোনালোকে এই বিষয়টোলৈ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব লাগে আৰু এই ঘৃণাৰ সদাগৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যাতে যিকোনো পদ্ধতি তেওঁ গাদীচ্যুত আমি কৰিব পাৰোঁ তাৰ বাবে সকলোৱে একস্বৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব লাগে। সন্মানীয় সাংবাদিক বন্ধুসকল, এছআৰৰ জৰিয়তে তেওঁলোকে এটা ভোটাৰ লিষ্টৰ যি বিশেষ পুনৰীক্ষণৰ জৰিয়তে এটা নতুন ভোটাৰ লিষ্ট তেওঁলোকে পাব্লিছ কৰিব বিচাৰিছে। আজি বহুদিন হ'ল এই আচাৰৰ নামত কাম হ'ল, আমি তেতিয়াই বিৰোধিতা কৰিছিলোঁ, কিন্তু হাজাৰ হাজাৰ মানুহ লাখ লাখ মানুহৰ নামত তেওঁলোকে অবজেকশ্যন কৰি এই মানুহখিনিৰ নাম অনৈতিকভাৱে ভোটাৰ লিষ্টৰ পৰা কৰ্তন কৰি 2026 নিৰ্বাচনী বৈতৰণি যাতে বিজেপিয়ে পাৰ কৰিব পাৰে তাৰ বাবে এটা ব্লু প্ৰিণ্ট তেওঁলোকে ৰচনা কৰিছিলে। আজি সেই 10 তাৰিখ, আজিৰ তাৰিখত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব। আমি ইতিমধ্যে বিভিন্ন সংবাদ মাধ্যমত দেখিবলৈ পাইছোঁ যে কমেও 10 লাখ প্ৰকৃত ভাৰতীয় ভোটাৰৰ নাম আজিৰ এই প্ৰকাশ পাবলগীয়া চূড়ান্ত ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'ব। গতিকে আমি সন্দেহ প্ৰকাশ কৰিছোঁ যিহেতু অসম চৰকাৰখন হিমন্ত বিশ্ব শৰ্মাৰ বৃত্তৰ দৰে কাম কৰি আছে অসম নিৰ্বাচন আয়োগ, বিভিন্ন জিলা প্ৰশাসনসমূহ, গতিকে 10 লাখ মানুহৰ নাম যদি ভোটাৰ তালিকাৰ পৰা কৰ্তন হয় সেয়া হয়তো আচৰিত হ'বলগীয়া একো নাথাকিব। কিন্তু আমি দেখিবলৈ পাইছোঁ যে কৰ্তন হ'ব, কিন্তু পাব্লিছ হোৱাৰ পিছত যদি এজন প্ৰকৃত ভাৰতীয় ব্যক্তিৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন হয় তেতিয়াহ'লে কিন্তু অসম উত্তাল হ'ব, গোটেই অসম কিন্তু জুই জ্বলিব। এই কথাটো আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এই সংবাদ মাধ্যমৰ জৰিয়তে আমি সঁহাৰি প্ৰদান কৰিছোঁ।